তো হেল্ল' বন্ধুসকল, আজি তোমালোকক শিকোৱা হ'ব যে ডিটাৰমাইনাৰবিলাক ইমান সহজকৈ বুজাই দিম যে নেক্সট সময়ত তোমালোকে আৰু চাব নালাগে। তো এতিয়া তোমালোকে চোৱা এ এন ডি ফিউ ডি ফিউ মাছ মেনি চাম এনি এইকেইটা ডিটাৰমাইনাৰ্ছ তোমালোকক শিকোৱা হ'ব। তোমালোকে গভীৰ মনোযোগ দিবা। এতিয়া যে এ এন আমি সাধাৰণতে কি এনটো এ আৰু এন এ আৰু এনৰ দুয়োটাৰে অৰ্থ হ'ল কি এটা, এজন, এজনী, এখন, এডাল, অৰ্থাৎ এ আৰু এনে এটাক বুজায়। চোৱা এ আৰু এনে গোটেইকেইটা যে এটা, এজন, এজনী, এখন, এডাল, অৰ্থাৎ এ আৰু এনৰ অৰ্থ কি এটাকে বুজায়। সকলো ঠাইতে এটাকে বুজায়। যে তোমালোকে নোটটো চাই লোৱা যে কি কৈছে। যে ইয়াতে কৈছে যে কনচনেণ্টযুক্ত ৱৰ্ডৰ আগত এ বহে। যে কি কনচনেণ্টযুক্ত ৱৰ্ডৰ আগত কি বহে? এ বহে। কনচনেণ্ট কোনবিলাকক কয়? যে এ বি চি ডিৰ ভাৱলেৰ বাহিৰে যিকেইটা এ বি চি ডি বৰ্ণ আছে, যিকেইটা বৰ্ণ আছে গোটেইকেইটাকে কি বোলে? কনচনেণ্ট বোলে। ভাৱলেৰ বাহিৰে গোটেইকেইটাক কনচনেণ্ট বোলে। চাবা ইয়াতে কি কৈছে যে কনচনেণ্টযুক্ত ৱৰ্ডৰ আগত এ বহে। যে যদি ভাউলের বাহিরে যে কনসোনেন্ট ভাউলের বাহিরে যেটা বর্ণ থাকে গোটেইকেইটাকে কি বোলে? কনসোনেন্ট বোলে। এই কনসোনেন্টযুক্ত যদি ওয়ার্ড থাকে শব্দ থাকে তেনেহ'লে কি বব? এ বব, এ বহে। আনহাতে ভাৱলযুক্ত ৱৰ্ডৰ আগত এন বহে। যে কি ইথেন কি বুজি পোৱা? যে কনসোনেন্টের বাহিরে পাঁচটা যে ভাওয়েল আছে এ ই আই ও ইউ, এ ই আই ইউ থাকিলে কি বহে? এন বহে। যেহেতু এন এক্সাম্পল তোমালোকে এক্সাম্পলটো চাই লোৱা। 1 নম্বৰ নহয় 2 নম্বৰটো চোৱা। যে আই চ এক্সিডেণ্ট অফ এ কাৰ। যে কি কৈছে? মই দেখিছিলোঁ এক্সিডেণ্ট অফ এ কাৰ। যে এটা কাৰৰ দ্বাৰা দুৰ্ঘটনা হৈছিল, এক্সিডেণ্ট হৈছিল। তেতিয়া কি বব? ডিটাৰমিনাছ আৰ্টিকেলটো কি বহিব? আৰ্টিকেলটো বব এতিয়া যিহেতু এইটো কি আছে? এক্সিডেণ্টৰ সন্মুখৰ প্ৰথম আখৰটো কি আছে? প্ৰথম আখৰটো এ আছে। এইটো কি ভাউলেৰ ভিতৰত পৰে না কনসোনেন্টেৰ ভিতৰত পৰে? এ যিহেতু ভাউলেৰ ভিতৰত পৰে তেনেহ'লে তাৰ আগত কি বহিব? এন বহিব। তাৰ আগত কি বহিব? এন বহিব। কি বহিল? এন বহিল। যিহেতু এটো হ'ল ভাউলৰ সন্মুখত কি বহে? ইয়াতে কি কৈছে যে ভাউলযুক্ত ৱৰ্ডৰ আগত এন বহে। তো গতিকে কি বহিল? এন বহিল। 2 নম্বৰ এক্সাম্পলটোত আহা। যে ডেট ইজ এক্সিলেণ্ট পেঞ্চিল। যে শৰ্টকাটত বুজি লোৱা যে এই এক্সিলেণ্টৰ প্ৰথম আখৰটো কি আছে? ই আছে। প্ৰথম আখৰটো কি আছে? ই আছে। তো এইটো কি কনসোনেন্ট হয় নে ভাৱেল হয়? যেহেতু ভাৱেল হয়, ভাৱেল কোনকেইটা আছে? ভাৱেল আছে এইটো ব্ৰেকেটত দেখাইছোঁ তোমালোকক, চাই ল'বা। এ ই আই ও ইউ। দেখিছে? এ ই আই ও ইউ এইকেইটা হ'ল কি? ভাৱেল। এই ভাৱেলৰ ভিতৰত ইটো ভাৱেলৰ ভিতৰত আছে নে নাই? এই পাঁচটা ই এটা, এই যে ইটো পৰিছে, ই যিহেতু ভাৱেল তো ভাৱেলৰ সন্মুখত কি বহে? এন বহে। ইয়াতো কি বহিব? এন বহে। ইয়াতে কি বহিব? এন বহিব। আকৌ চোৱা আই নিড কিলোগ্ৰাম অফ চেল্ট মানে কি? নিমখ। কিলোগ্ৰাম। এই কেটো কি? চোৱা কেটো কি? কেটো হ'ল কনসোনেন্ট। যেহেতু এই পাঁচটাৰ ভিতৰত নাই। কেটো কি এই পাঁচটাৰ ভাউলেৰ ভিতৰত আছে নেকি? নাই। যিহেতু তেনেহ'লে কি বহিব? এ বহিব। এ যেহেতু ইয়াতে কি কোৱা হৈছে যে কনসোনেন্টযুক্ত ৱৰ্ডৰ আগত এ বহে। যেহেতু ইয়াতে এ বহিব, যেহেতু এই কেটো কনসোনেন্টৰ আগত কি বহে? কনসোনেন্টৰ কি কয়? কেটো কনসোনেন্টৰ আগত কি বহে? এ বহে। যেহেতু এ বহিল। তো এলেক্স ইজ ট্ৰেইনিং টু বি ইঞ্জিনিয়াৰিং। ইয়াৰ আগত কি বহিব? এন বহিব। কিয়নো কোৱাচোন? এইটো তোমালোকে কমেণ্টত কৈ দিবা যে কিয় এন বহিল।